সব প্ৰথমটো ৰাইড বুলি ক'লে মই একচুৱেলি স্কুটি ৰাইডাৰ আছিলো মই 16 বছৰ ভৰি দিওঁতে মই স্কুটি কিনিছিলো সেইটো কিন্তু এটা মানে কণ্ডিশ্যনতহে লৈছিলো দেই মানে যেতিয়া মই মেট্ৰিক পৰীক্ষা দিছো মই খুব ষ্টুডিয়াছ নাছিলো মাহঁতে জানি এইটো ফেইল কৰিব মই কৈছো যদি পাছ কৰিব লাগে মোক স্কুটি দিব লাগিব কিন্তু মই তাতে গম পালো যে পঢ়িও কাম কৰিব পাৰি তেতিয়া আমাৰ অসমলে সেইটো অহা নাছিলে যে ওপেন স্কুল যোনটো থাকে বা কৰেছপন্ডেন্ট কোৰ্सेस থাকে কিন্তু অহা নাছিলে যেতিয়া মই গম পালো আৰে ইনকামো কৰিব পাৰি পঢ়িবও পাৰি কিবা স্পৰ্টছত থাকি ভাল পাওঁ তাতে মই জিমতে ৰিসেপশনিষ্টৰ জব পাইছিলো কিন্তু তাতে মই ইণ্ডো নেপাল ফ্ৰেণ্ডশিপ মেছেজ এটা আৰু ওমেন এম্পাৱাৰমেন্ট লৈ গৈছিলো সোলো ৰাইডাৰ হিচাপে কিন্তু এনেকুৱা এটা মই যে ৰেসপন্ড পাম নেপালৰ ফালৰ পৰা আৰু ৰেসপন্ড এইটো কাৰণে পাইছিলো যে মই অকলে গৈছো আৰু এটা টাফ টেৰেইন তাত পৰাৰ প্ল্যান আছিলে কিন্তু হেতু ইয়াৰ খুব বেছি লেন্ডস্লাইড হল আই ওয়াজ ইন পোখৰাত মই 3 দিনৰ কাৰণে ষ্টাক হৈ গৈছিলো মই যেতিয়া গৈছিলো কমেন্টছ বোৰ আহি থাকে ফেসবুকত ইউটিউবত যে বহুত খিনি ম্যাক্সিমাম খিনি এনকাৰেজ পজিটিভ কিছুমান অবভিয়াসলি নেগেটিভ কমেন্টছ থাকে নেগেটিভ কমেন্টত এইটো আছিলে ও হাজবেণ্ডে শিকাইছে তো এইকাৰণে পাৰিছে হাজবেণ্ডে এলাও কৰিছে কাৰণে পাৰিছে লণ্ডন যেতিয়া প্ল্যান কৰিলো যে মই ইণ্ডিয়াৰ পৰা লণ্ডন কেনেকে যাম তেতিয়া মোৰ প্ল্যান আছিল থ্ৰু পাকিস্তান যাম কাৰণ ম্যানমাৰ বন্ধ তেতিয়া কোভিডৰ কাৰণে টিবেট বন্ধ আছিলে এটা ৰাস্তা আছে পাকিস্তান দি গৈ কেনে গলো বাৰু লণ্ডন পালো এতিয়া আহিম কেনেকে মই ভাবিছো নাই 42 যদি হৈ আছে আই শুড ব্ৰেক দ্য ওয়ার্ল্ড রেকর্ড 50 কান্ট্রি কিবাকে 50 প্লাস কৰো so that I can break the world record and done by a Indian taku woman so it bhal kotha ta hobo then I made the whole itinerary so India hunte it will be 67 countries নমস্কাৰ আলাপুৰ মজিয়ালৈ মই পাপৰি আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো আজি আমাৰ মাজত উপস্থিত আছে বিশ্বৰ বুকুত নাম জিলিকাবলৈ সক্ষম হোৱা আমাৰ অসমৰ গৌৰৱ মীনাক্ষী বা যি নেকি 67 খন দেশ 67 খন দেশ তেওঁ অকলে বাইক ৰাইড কৰি ওয়াৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে আমাৰ সকলোৰে মৰমৰ গৌৰৱ মীনাক্ষী বা আপোনাক আমাৰ এই অনুষ্ঠানৰ মাজলৈ এখনি ফুলাম গাঁওচৰে স্বাগতম জনাব বিচাৰিছো ধন্যবাদ Thank you কেনে আছে খবৰ কক খবৰ বঢ়িয়া অলপমান বেয়া মানে মোৰ এতিয়া ৰাইড হৈ থকা নাই যে থাকিব পৰা নাই মানে কিমান দিন হল এতিয়া আপুনি ৰাইড নকৰা প্ৰায় 2 বছৰে হ'ব এতিয়া মোৰ কাৰণ 2024 ত মই আহি পাইছিলো ওয়াৰ্ল্ড ৰাইড কৰি লাষ্টত সো গুটে 25 টো বহিলো আৰু ইয়া 26 ৰানিং 1.5 বছৰ হয় আইতে প্ৰথমতে খুদিব বিচাৰিছো জীৱনৰ প্ৰথমটো ৰাইড কৰিবলৈ কেনেকে মন গল আৰু ক'ত গৈছিল প্ৰথমটো ৰাইড সব প্ৰথমটো ৰাইড বুলি ক'লে মই একচুৱেলি স্কুটি ৰাইডাৰ আছিলো মই 16 বছৰ ভৰি দিওঁতে মই স্কুটি কিনিছিলো হেতু কিন্তু এটা মানে কণ্ডিশ্যনতহে লৈছিলো দেই মানে যেতিয়া মই মেট্ৰিক পৰীক্ষা দিছো মই খুব ষ্টুডিয়াছ নাছিলো মাহঁতে জানি এইটো ফেইল কৰিব মই কৈছো যদি পাছ কৰিব লাগে মোক স্কুটি দিব লাগিব সেইটো এটা কণ্ডিশ্যন আছিল ভালকে পাছ কৰিলো স্কুটি এখন পালো সো হে যোনটো ৰাইডিংৰ ক্ষেত্ৰত টু হুইলাৰ ওয়াজ মাই মানে ফাৰ্স্ট ৰাইড টু হুইলাৰ এখন সেইখন চলাই বহুত বছৰ চলালো আৰু এটা বস্তু ফিল কৰিলো যে ৰাইড কৰিলে আই ফিল হ্যাপি মই যেতিয়া ৰাইড কৰি কবালে যাও আই ফিল ৰিয়েলি হ্যাপি এনেকুৱা লাগে মই উৰি আছো ইউ নো উইথ দ্য পজিটিভ এনাৰ্জি এনেকুৱা এটা কিবা ফিল হৈছিলে সেইটো কাৰণে ৰাইড কৰি তাৰ পাছত বাইকিংলৈ আহিলো সো তেনেকে মই বাইক কিমান চনত লৈছিলে আপুনি 2019 ত মই ফাৰ্স্ট মটৰচাইকেলখন কিনিছো 19 হয় বেছি বছৰ হোৱা নাই তাকেতো তাৰ পাছত আপুনি স্কুটিখন লৈ পেলাই আপুনি ক'ত গৈছিলে তেতিয়া প্ৰথম স্কুটিখন মই গুৱাহাটীত কিনিলো গুৱাহাটীত চলোৱাৰ পিছতে মই একচুৱেলি দিল্লী শিফট হৈ গৈছিলো মোৰ হাই এডুকেশ্যনৰ কাৰণে স্কুটিখনো ট্ৰেইনত উঠাই লৈ গলো সো তেতিয়া মই পঢ়িব গৈছিলো কিন্তু মই তাতে গম পালো যে পঢ়িও কাম কৰিব পাৰি তেতিয়া আমাৰ অসমলে সেইটো অহা নাছিলে যে ওপেন স্কুল যোনটো থাকে বা কৰেছপন্ডেন্ট কোৰ্सेस থাকে কিন্তু অহা নাছিলে যেতিয়া মই গম পালো আৰে ইনকামো কৰিব পাৰি পঢ়িবও পাৰি তেতিয়া মই ষ্টাৰ্ট কৰিলো মানে মই যেহেতু আগৰ পৰা ডান্স কৰা ছোৱালী বা হয় নেকি এটো বৰ প্ৰথম গম পালো মই সত্ৰীয়া ভাৰতনাট্যম কৰা ছোৱালী হওঁতে হয় সো কিবা স্পৰ্টছত থাকি ভাল পাওঁ তাতে মই জিমতে ৰিসেপশনিষ্টৰ জব পাইছিলো ফাৰ্স্ট জব আৰু এই স্কুটিখন সেইকাৰণে বহুত কামত আহিলে যেতিয়া জিমত মই জব পাই গলো মই ভাবিলো মই জিমত ৰিসেপশনত কি কৰি আছো মই ফিটনেস জানো মই এৰোবিক্স জানো মই কিবা কোৰ্স কৰি ট্ৰেইনাৰ কিয় নহও কাৰণ ইনকাম বেছি হৈ যাব তেনেকে মই এজ অফ 17 I started earning as a trainer so fitness
ইণ্ডাষ্ট্ৰিটো ছাডেনলি মোৰ লাইফত আহিলে 17 বছৰৰ পৰা আই এম ইনটু দিছ ইণ্ডাষ্ট্ৰি আৰু আজি মোৰ 43 ইয়াৰ্ছ হৈ গ'ল চ' মই এই ফিটনেছ জাৰ্নি চলি আছে আৰু মোৰ ৰাইডিঙৰ লগতে চলি আছে স্কুটিখন যেতিয়া আছিলে আপোনাৰ লগত তেতিয়া আপুনি দীঘলীয়া ৰাইড কৰিছিলে নে দীঘলীয়া কৰিছিলো মই এভৰিডে পিতামপুৰাটো মালৱীনগৰ বা মালৱীনগৰটো থাকিব লাগে তাৰ পৰা গুৰগাঁও অহা যোৱা 15-20 কিলোমিটাৰ এভৰিডে ৰাইড আছিলে আচ্ছা সেইটো মই ফিলে কৰিছিলো কাৰণ এগেন আই টল্ড ইউ যে মই ৰাইড কৰি ভাল পাওঁ চ' তেতিয়াও মানে এভৰিডে মোৰ দীঘলীয়া ৰাইড আছিলে এভৰিডে মানে মৰ্ণিং ইভিনিং আপোনাৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় ৰাইড কোনটো আছিল আন্তঃৰাষ্ট্ৰীয় আছিলে মোৰ নেপালখন তাৰমানে কি হ'ল তাতেও এটা কাহিনী আছে কাহিনীটো হ'ল আমি যেতিয়া মই বাইকখন কিনিলো তেতিয়া আমি আচলতে ইউটিউব চেনেল এটা খুলিলো মোৰ হাজবেণ্ড ৰাইডাৰ মই ৰাইডাৰ আমি ভূটান গলো অৰুণাচল গলো কিন্তু মই পাছফালে বহি গলো এজ এ পিলিয়ন মই ভাবিছো পাছফালে কিয় বহি গলো ইমান ধুনীয়া ঠাই মই নিজে কিয় চলাব নোৱাৰো যিহেতু মই স্কুটি চলাব পাৰো মই বাইক এখন চলাব নোৱাৰিম নে আৰু ইউটিউব চেনেলত লাগে কণ্টেণ্ট চ' তেতিয়া আমি বহুত টাফ জেগাত যাব পাৰিম যদি ময়ো বাইকখন চলাই লওঁ তেনেকে মই বাইকখন কিনিছিলো চ' কণ্টেণ্টৰ কাৰণে এবাৰ আমি ডিচাইড কৰিলো যে উইল স্প্লিট মানে আমি এনেকে আমি একেলগে ওলাইছো গুৱাহাটীৰ পৰা তেতিয়া ওলোৱাৰ পাছত মোৰ হাজবেণ্ড গুচি গ'ল লাডাখৰ ফালে মই গুচি গ'লো নেপালৰ ফালে দুইজন দুফালে কাৰণ কণ্টেণ্ট লাগে একেটা টাইমত আমাৰ ছুটি নাই ফিটনেছ লাইনত আছো চ' সেইটো মোৰ ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল ৰাইড বুলি ক'ব পাৰি কাৰণ তেনেই আমাৰ নেপালখন বাৰু তেনেই ওচৰতে কিন্তু তাতে মই ইণ্ডো নেপাল ফ্ৰেণ্ডশ্বিপ মেছেজ এটা আৰু ওমেন এম্পাৱাৰমেণ্ট লৈ গৈছিলো চ'ল' ৰাইডাৰ হিচাপে কিন্তু এনেকুৱা এটা মই যে ৰেছপন্ড পাম নেপালৰ ফালৰ পৰা আৰু ৰেছপন্ড এইটো কাৰণে পাইছিলো যে মই অকলে গৈছো তেওঁলোকে মোক বেলেগ ধৰণে ট্ৰিট কৰিছে মই ভাবাই নাই মইতো বাইকখন লৈ গৈছো কিন্তু কিমান দিন আছিলে তেতিয়া সেইটো মই এৰাউণ্ড 20 ডেজ মান আছিলো 18 to 20 ডেজ মোৰ আছিলে আচলতে মোৰ আৰু এটা টাফ টেৰেইন তাত কৰাৰ প্লেন আছিলে কিন্তু সেইটো ইয়াৰ খুব বেছি লেণ্ডশ্লাইড হ'ল আই ৱাজ ইন পোখৰাত মই 3 দিনৰ কাৰণে ষ্টাক হৈ গৈছিলো লেণ্ডশ্লাইড হৈ হাইৱেৰ যোনটো পোখৰাৰ পৰা আপোনাৰ কাঠমাণ্ডু অহাৰ ৰাস্তাটো হয় গৈ বানপানীত আহি ইখিনিমান থাকি গৈছিলে গাড়ীও আহিব নোৱাৰা অৱস্থাত হৈছিলে সেইটো টাইমত অৰুণাচলতো লেণ্ডশ্লাইড মেঘালয়তো লেণ্ডশ্লাইড চ' মোৰ সেইখিনি ডেষ্টিনেশ্যন নহ'লে কিন্তু মই সেই ডিউৰিং দোজ মানে ডেজ আৰু মই খুব বেছি মানুহক লগ পালো কাৰণ যেতিয়াই মই গৈছো যোন জেগাত মই আছিলো বহুত মানুহ মোক লগ ধৰিব আহিছে যে এজনী ওমেন অকলে ইণ্ডিয়াৰ পৰা ইণ্ডো নেপাল ফ্ৰেণ্ডশ্বিপ মেছেজ এটা ওমেন এম্পাৱাৰমেণ্ট মেছেজ এটা লৈ আহিছে লগ কৰো বুলি তো তেওঁ তাতে মানে ডিচিৰ পৰা মেয়ৰৰ পৰা চেলিব্ৰিটি এক্টৰ্ছৰ পৰা চবেই মোক লগ কৰিবলৈ আহিছিলে আৰু এটা কথাই কৈছিলে যে উই আৰ টোটেলি মটিভেটেড তেওঁলোকে মোৰ ফালৰ পৰা এটা পজিটিভ এনাৰ্জি পাইছিল যে ইউ আৰ ট্ৰাষ্টিং পিপল এটা কথাই কৈছিলে যে আপুনি বিশ্বাস কৰি আহিছে আমাক অকলে আহিছে মানে আপুনি আমাৰ কাণ্ট্ৰিখনত বিশ্বাস কৰি আহিছে চ' আপোনাৰ কাৰেজক আমি হেডছ অফ কৰিছো আৰু আমি খুবেই এইটোলৈ এনকাৰেজ হৈছো তেতিয়া কি কৰিলে ল'ৰা ছোৱালী বয়সস্থ লেডিজ চবকে মোক দেখুৱাবলৈ লৈ আনিলে যে লুক এট দিছ লেডি মানে কেনেকে আহিছে যে কৈছে আপ হমাৰে বচ্চোं के लिए एक एग्जाम्पल है এনেকেও ক'লে সেই তেতিয়া মোৰ ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল ৰাইডটো মানে মোৰ চেলেঞ্জ হৈ গ'ল যদি মানুহ এনেকে মটিভেট হ'ব পাৰে মোৰ সামান্য এটা ৰাইডে দি মই এইটো দীঘলীয়া কিয় নকৰো এটা ডাঙৰ কিয় নকৰো তেতিয়া আপুনি সিদ্ধান্ত লৈছিল তাৰ মানে এক্সেক্টলি যেতিয়া উভতি আহিছো তেতিয়া ৰাস্তাতে ভাবিছো দেৰ ইজ এ ৰোড বিকজ এখন গাড়ী গৈছিলে লণ্ডনলৈ দিল্লীৰ পৰা 4জনী মহিলা গৈছিলে জীপ এখনত মই ভাবিছো তাৰমানে ৰাস্তা আছে ময়ো লণ্ডন যাম মই সেইটো ডিচাইড কৰি মনে মনে আহিছো কিন্তু এটা কথা কি হ'ল বিহাইণ্ড দ্য ষ্টৰী মই এটা ক'ব বিচাৰিছো ৱাই মানে মই অকলে কিয় গলো চবেই সোধে কথাটো যে এইটো আমাৰো কুৱেশ্যন আছিল বাৰু যিহেতু আপুনি ক'লেই কৈ দিওঁ কাৰণ এইখিনিতে সোমাই আছে কাহিনীটো কিয় মই অকলে গলো কাৰণ মোক কয় যে আপোনাৰ হাজবেণ্ডো ৰাইডাৰ আপুনিও ৰাইডাৰ দুজনে কিয় নকলে আপোনাৰ কাৰণে ইজি হ'লহেঁতেন মই যেতিয়া গৈছিলো কমেণ্টছবোৰ আহি থাকে ফেচবুকত ইউটিউবত যে বহুতখিনি মেক্সিমাম খিনি এনকাৰেজ পজিটিভ কিছুমান অবভিয়াছলি নেগেটিভ কমেণ্টছ থাকে নেগেটিভ কমেণ্টত এইটো আছিলে হাজবেণ্ডে শিকাইছেতো সেইকাৰণে পাৰিছে হাজবেণ্ডে এলাও কৰিছে কাৰণে পাৰিছে হাজবেণ্ড আছে কাৰণে পাৰিছে মই কৈছো য়েছ হি ইজ এ ছাপৰ্টাৰ কিন্তু হাজবেণ্ডে পাৰ্মিশ্যন দিছে কাৰণে বা হাজবেণ্ডে শিকাইছে তেনেকুৱা এটা অকল তেনেকুৱা এটা বস্তু মই ল'ব নোৱাৰো কাৰণ মই 2 হুইলাৰ আগৰ পৰা চলাইছিলো ফাৰ্ষ্ট বাইকখন হয় মোৰ হাজবেণ্ডে দিছিল যে পাৰিবা তুমি সেই পুষ্টটো সঁচাকে দৰকাৰ কিন্তু নিজৰ ফালৰ পৰা সেই সাহসটোতো নিজৰ যুঁজ আৰু সেই সমাজে সেইটো কিয় ল'ব নোৱাৰে যে মহিলাজনীৰ যুঁজটো নিজে যুঁজিলে মই মানে মই সৰুতে অলপমান শুনিছিলো মোৰ মাৰ ক্ষেত্ৰতো শুনিছিলো মা মাল্টি টেলেণ্টেড আছিলে সেই কিবা কিবি লাইফত কৰিব বিচাৰিছিলে যিহেতু মহিলা আমাক চাব লাগিলে আইতা আছিলে ঘৰৰ বহুত
সেইবোৰ হেঁচাত নোৱাৰিলে নিজৰ হবিজ খিনি কৰিবলৈ চ' সেই তেতিয়া ভাবিছিলো নাই মই তেনেকে সোমাই নাথাকো আই ৱান্ট টু ডু মাই নিজৰ যিখিনি ড্ৰিম বা নিজৰ যিখিনি এইম এটা ভাবিছো কিবা এটা ফৰ বেটাৰমেণ্ট মই কিয় নকৰো তাতে আৰু তেতিয়া মই ভাবিলো নাই এইটো যে এটা টেগ মাৰ্ক বাৰে বাৰে যে লাগি থাকে যে মহিলাজনী এনেকে নোৱাৰে মহিলাজনী এলাও কৰিব লাগে মই এই টেবুটো গুচাব লাগিব ষ্টিৰিঅটাইপ হ'ব লাগিব নহলে নহয় তাৰমানে চ' এই ৰিটাৰ্ণিঙত মই এটা প্লেন কৰিলো যে আইল গো চলো হাজবেণ্ডক মই ৰিকুৱেষ্ট কৰা নাই হাজবেণ্ডক মই কৈছো আহি কেনে যে মই এটা প্লেনিং কৰিছো যে আইল গো টু লণ্ডন কিন্তু চলো সি পুতুককে কৈ দিলে হে যাবা এনেকে ক'লে মানে একচুৱেলি মনত ভাবিলে কি কৈ আছে পগলা হলি মানে তাৰ কাৰণে ভিজা লাগে পাৰ্মিট লাগে বাইকৰ পাৰ্মিট লাগে তাই সি যাবা পাৰিবা সেনেকে যে ক'লে মোৰ কাৰণে আৰু কি লাগে যে এটা ছাপৰ্ট আই টুক ইট এজ এ পজিটিভ ছাপৰ্ট যে বাছ হৈ গ'ল চ' সেইটো এটা মোৰ জেদ আছিলে যে মই অকলে কৰিম সেইটোৱে মোৰ জেদ লৈ প্লেনিং লৈ অকলে কৰাৰ সেইটো এটা ৰিজন আৰু ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল ৰাইডৰ পৰা ছেকেণ্ড ইণ্টাৰনেশ্যনেল ৰাইড প্লেন কৰাৰ সেইটো এটা ৰিজন লণ্ডন গ'ল তাৰ পাছত লণ্ডন গ'ল মানে তাতেও আৰু কাহানী মোৰ মানে ইমান কাহানী আছে নহয় ওলাই থাকে এনেকুৱা কাহিনীবোৰ শুনিও ভাল লাগে নহয় হয় আৰু শিকিলো বহুত ন এটা মই সেইটো কাৰণে ক'বলে ভাল লাগে লণ্ডন যেতিয়া প্লেন কৰিলো যে মই ইণ্ডিয়াৰ পৰা লণ্ডন কেনেকে যাম তেতিয়া মোৰ প্লেন আছিল থ্ৰু পাকিস্তান যাম কাৰণ ম্যানমাৰ বন্ধ তেতিয়া কোভিডৰ কাৰণে টিবেট বন্ধ আছিলে এটা ৰাস্তা আছে পাকিস্তান দি গৈ কেনে গলো বাৰু লণ্ডন পালো এতিয়া আহিম কেনেকে এতিয়া খবৰ কৰিলো যদি মই ফেৰীত পঠাও মই ফ্লাইটেদি আহিব লাগিব আৰু বহুত বেছি কষ্টলি হ'ব বস্তুখিনি মই ৰিচাৰ্চ কৰি থাকিলো দেৰ ইজ আ ৱৰ্ল্ড ৰেকৰ্ড 50 কাণ্ট্ৰিজ ইন 1 year ডান বাই আ মেন মই ভাবিলো তেতিয়া মোৰ 42 কাণ্ট্ৰিজ হৈ আছিলে আপটিল লণ্ডন মই ভাবিছো নাই 42 যদি হৈয়ে আছে আই শুড ব্ৰেক দ্য ৱৰ্ল্ড ৰেকৰ্ড 50 কাণ্ট্ৰিত কিবাকে 50 প্লাছ কৰো so that I can break the world record and done by a Indian taku woman so it bhal kotha eta hobo then I made the whole itinerary so India ahunte it will be 67 countries hetu eta mor plan hol to London to thaki gol London or pisot aru add on hoi 67 hol aru eta moi correction koru 67 ma koribo নোৱাৰিলো কাৰণ যেতিয়া মই 67 টাৰ্গেটত গৈ আছিলো তেতিয়া ফাৰ্ষ্টত টু ইৰাকত বম ব্লাষ্ট হল আই ৱাজ ষ্টাক ইন জৰ্ডান বম ব্লাষ্টৰ কাৰণে মই বহুত দিন ষ্টাক হৈ গলো জৰ্ডানত তাৰপিছত ম্যানমাৰখন খুলিব বুলি ভাবিছিলো ধুনীয়াকে ৰাস্তা দি আহি যাম বুলি অসমত ম্যানমাৰখন এতিয়ালে খোলা নাই তাৰপিছতে আৰু দুখনমান কাণ্ট্ৰি মই আৰু এড কৰিলো হেতেন সেইখন বেলাৰুছ যেনেকে মই সোমাব নোৱাৰিলো কাৰণ মই ৰাছিয়া গৈ আছিলো তেনেকে তিনিখন কাণ্ট্ৰি মিছ হৈ থাকিলে so it's 64 countries done by me but it's a world record then I 50 country cross korile world record holeten so 67 er jaga 64 hol আপোনাৰ মানে এম টু আছিল 67 এ yeah কিন্তু 64 hol but world record to hol হেতুৱে ভাল world record হৈছে তাতকে আৰু কি লাগে তাতকে কি লাগে এই যে world record কৰিম বুলি আপুনি যে এটা পৰিকল্পনা কৰিলে সেই জোছটো সেই পৰিকল্পনাৰ বিষয়ে কক অকনমান তাতে বহুত কথা থাকিব তাতে টকাৰ পৰা আৰম্ভ কৰি খোৱা বাইকৰ লেকে গুটেইখিনি এইখিনি কেনেকে মেনেজ হৈছিল তাৰ মানে মই এইটো কওঁ সবে ভাবে যে মোৰ বহুত পইচা আছে আচলতে মই অকল থাইলেণ্ড যাম বুলিলেও মোৰ পইচা নাই কাৰণ এতিয়া ইমান কষ্টলি হৈছে ইভেন তেতিয়াও কষ্টলি আছিলে 2 বছৰ আগত মই অভাৰ কনফিডেন্ট হৈ গৈছিলো আচলতে কাৰণ মই ভাবিলো মই এটা ৱৰ্ল্ড ৰেকৰ্ড কৰিব গৈ আছো মই ইণ্ডিয়া ৰিপ্ৰেজেন্ট কৰি আছো নৰ্থ ইষ্ট অসম ৰিপ্ৰেজেন্ট কৰি আছো মহিলা ৰিপ্ৰেজেন্ট কৰি আছো কিবা এটা লগত লৈ গৈ আছো প্লাস মটৰচাইকেলখন এখন স্পৰ্টছ হয় এডভেঞ্চাৰ স্পৰ্টছত সো আই থিংক মই চেন্ট্ৰেলৰ পৰা বা এনেকা সবৰ পৰা চাগে অলপমান সবে যদি মোক ফাণ্ড দিয়ে যে স্পন্সৰ যে মই পাম একদম বিৰাট কনফিডেন্ট আৰু দিব এইটো অলপ পইচা দিলে হ'ল আৰু তেনেকে ভাবি কেনে মই মানে প্লেনটো কৰিছিলো একচুৱেলি কিন্তু তাতে এটা কোৱেশ্চন আহি গ'ল মহিলা আৰু সেই কোৱেশ্চনটো সব ডিপাৰ্টমেন্টৰ পৰা আহিছিলে চেন্ট্ৰেল হওক সবৰে মানে বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে আপুনিও মই শকড যে মোৰ নিজৰ ফ্ৰেণ্ডছ যিখিনি মই জানো ফ্ৰেণ্ড বুলি নকওঁ আই নন পাৰ্চন বুলি কম তেওঁলোকে এনেটো বিৰাট প্ৰাউড ইউ আৰ গোয়িং উই আৰ প্ৰাউড বাট পেটে এইটো ভাবিলে মহিলা পাৰিব যাব কি কথা কৈছে বলা হল নেকি পেটত বিষ বুলি গুচি আহিব বা গা বেয়া কৰি গুচি আহিব আৰু প্ৰথমতে শুনিবলৈ আশ্চৰ্যজনক নহয় কথাটো মই ভাবিলো আচৰিত লাগে এক্স্যাক্টলি
সেইটো মানে কোনোবা যে মানে আচৰিত নহব এইটো আপুনি ক'ব নোৱাৰে কাৰণ সেইটো 67 খন দেশ এগৰাকী মহিলাই ভ্ৰমণ কৰাটো এটা কি সৰু কথা না মই দুখ নিদো সেইটো হয় মানে পাৰিবও লাগিব মটৰচাইকেলখন চলাই তাকো ইমান গাল লাগেজ মই সামাৰ পাইছো উইন্টাৰ পাইছো ৰেইন পাইছো চ' মোক লাগেজ লাগিবই মানে কয় কিমান লাগেজ কিয় লৈছে আৰে এবছৰৰ কাৰণে এমাহো নহয় চ' মোক লাগিবই তাতে কিনিব নোৱাৰো ইউৰোজ বা US ডলাৰ্ছত আমি কিনিব পাৰিম জানো য'ত মই ৰাইডিং গিয়াৰ এযোৰে পিন্ধি গৈছো এনেকুৱাও নহয় যে মই আৰু লৈ গৈছো চ' তথাপিও লাগেজ বেছি সেই লাগেজবোৰ কঢ়িয়াই নিয়া চবে এটা কথা কৈছে ছোৱালী মেট্ৰিক দিয়া সেইখিনি সময় ছোৱালী মেট্ৰিক দিব ক্লাছ 10 অকে সেইটো এটা ডাঙৰ এটা এজ এ মাদাৰ সেইটো এটা বহুত ডাঙৰ গিল্ট প্লাছ এটা ৰেছপন্সিবিলিটি গিল্ট এইটো কাৰণে যে মই এৰি গৈ আছিলো সেইটো কাৰণে কৈছো আৰু চবে সেইটো কাৰণে কৈছে ছোৱালীৰ গা বেয়া হোৱাৰ লগে লগে তাই গুচি আহিব মোৰ দেউতা নাই পাপা ঢুকাইছিলে মা অসুখীয়া খুবেই বেছি অসুখীয়া চ' মাৰ যদি কিবা এটা হয় মাকৰ যদি কিবা এটা হয় ইমান অসুখীয়া বয়সস্থ মানুহজনী আৰু কি হ'ব তেতিয়া পইচা সেইটো কাৰণে একচুৱেলি বহুতে দিম বুলি ভাবিও চাগে নিদিলে চ' মই উপায় নাপাই মোৰ অকমান মাটি আছিলে মাটিখিনি বন্ধ কৰি থলো কাৰণ মই এই জেদটো যে আছিলে এই যে কৰিমে যে নাই এইটো যেতিয়া চবে এটাই কথা ক'লে মহিলা নোৱাৰে মহিলাই কেনেকে পাৰিব সেই যে অফিচে যে আপুনি ঘূৰিলে তাৰপিছত এটাই ৰেছপন্স হ'বৰ ফালে তেওঁলোকৰ ফালৰ পৰাও যে মহিলাই নোৱাৰিব মহিলাই কেনেকে পাৰিব সেই কুৱেশ্যনটোৱে মানে মোক নেগেটিভটো বহুত এনকাৰেজ কৰিলে খংটো মানে মোৰ জেদটো বহুত বেছি আপুনি মোক বহুত জলদি মানে জেকাই দিব পাৰে বুলি কওঁ যে সেইটো পাৰে তাৰমানে আপুনি যদি মোক এটা চেলেঞ্জ দিয়ে খুবেই ভাল মানে দিয়াচোন কোৱাচোন এনেকুৱা লাগে চ' এভৰিবডি ছেড দ্য ছেম থিং মই ভাবিলো তাৰমানে দিছ ইজ আগেইন আমি এজ এ ফিমেল আমি প্ৰুভ কৰিয়ে আছো চাগে কৰিয়ে থাকিম মই কৈছো লেটছ এগেইন প্ৰুভ চ' মই কৈছো ভাই এতিয়া যিয়ে আহক আগত মই এবাৰ প্লেন কৰিলো মই পিছুৱাই নাযাওঁ ভগৱানক কৈছো দিছ ইজ ডান বাই ইউ মোৰ মূৰত আপুনি ভৰাইছে চ' দিছ ইজ ইয়ৰ এনেকে কাজিয়া কৰিছো মানে ভগৱানৰ লগত দিছ ইজ ইয়ৰ ৰেছপন্সিবিলিটি মোক ৰাস্তা দেখুৱাৰ পইচা ক'ৰ পৰা আহিব মই কেনেকে থাকিম মই কি খাম অল মই ভগৱানৰ ওপৰত একচুৱেলি এৰি দিছো নহলে উপায় নাই টাইম আহি আছে বহুত বস্তু এক্সপেক্টেশনছ কৰিছিলো বাইক এখন কিনিব লাগে সেইটো সময়ত মই তেতিয়া যোনখন মোৰ ফাৰ্ষ্ট বাইক R15V3 Yamaha সেইখন এখন স্পৰ্টছ বাইক 150cc মাত্ৰ সেইখন দিটো যাবলৈ নোৱাৰে কাৰণ কিছুমানটো এলাও নহয় সেইখন ইমান ইঞ্জিনটো ষ্ট্ৰং নহব চ' মই এখন বাইক কিনিব লাগিলে কাৰণ অলপ মানে এটলিষ্ট হেভি চিচি সেইটো কাৰণে পইচা লাগিলে মই ভাবিলো কোম্পানী ইমান আছে মটৰচাইকেল কোম্পানী কি জানি দিব বাজাজ কিনিলো বাজাজে নিদিলে বাজাজ প্ৰমিছো কৰিলে বাজাৰৰ লগত কথাও হ'ল বাট নাজানো কি হ'ল লাষ্টত ফান নাই বুলি ক'লে মই কৈছো এটলিষ্ট পেট্ৰল খিনি দি দিয়া মোক পইচা নালাগে খাব চাবৰ কাৰণে বাইকখনৰ পেট্ৰল খিনি যদি পাৰিলে দি দিয়ে আৰু মেইনটেনেন্স লাগে 13টা মান সাৰ্ভিসিং লাগিব মোৰ 78,000 মান কিলোমিটাৰছ মান হৈছিলে সো ক্যালকুলেশনত তেতিয়া মই কৈছো মোক 13টা মান সাৰ্ভিসিংৰ এটলিষ্ট হেল্প কৰি দিয়ক টায়াৰ্স 5-6টা সেট লাগিব সেইখিনি আপোনালোকে কাৰণ তেওঁলোকৰ জবতে থাকে কৈ দিলে বা হয় বা মোক সেইখিনি যদি সাপোৰ্ট কৰি দিয়ে মোক নিজৰ কাৰণে নালাগে সেইখিনি কৰি দিও দে প্ৰমিসড এণ্ড দেন নহলগে লাষ্টত এনেকে মানে হৈছিলে চেলেঞ্জেস বহুত তাৰপিছত আহিলে ভিজাৰ ক্ষেত্ৰত ইমানখন কান্ট্ৰিৰ ভিজা মই কেতিয়াও লাইফত ভিজা এপ্লাই কৰি পোৱা নাই ওকে কেতিয়াও বাহিৰত যোৱা নাই থাইলেণ্ড গৈছিলো মই মাৰ্শাল আৰ্ট ট্ৰেইনিঙৰ কাৰণে মই পিলাতে শিকিবৰ কাৰণে বাট দ্যাট ইজ অনাৰেবল ভিজা তাকো মোৰ হাজবেণ্ডৰ লগত যোৱা UK ভিজা চেঞ্জেন ভিজা কিমান এখন টাফ ভিজা সেইটো কাৰণে কি লাগিব নালাগিব গুগলৰ সাৰ্চ কৰি কোনো মই ভাবিছিলো এজেন্সিত দি দিম পইচা দি দিম হৈ যাব এজেন্সি বিলাকে নহব বুলি নোৱাৰো বুলি ক'লে কিয় নোৱাৰো বুলি ক'লে মোৰ তাত এয়াৰ টিকেট নাই আপুনি আজি ভিজা যদি বনাই আপোনাৰ তাত কি লাগে আইটিনাৰি এখন লাগে একমোডেশন ক'ত থাকিব সেইটো লাগে আপোনাৰ ফান্ড লাগে আৰু আপোনাৰ টিকেট এয়াৰ টিকেটটো লাগে যোৱা আৰু অহা মইতো কৈছো মোৰ এয়াৰ টিকেট নাই মই ৰাস্তা দিহে যাম তো তেওঁলোকে মানে সেইটো কেছে পোৱা নাই তাৰমানে যে ৰাস্তা দি যোৱা কেছে পোৱা নাই সো তেওঁলোকে ডিনাই কৰিলে মই কেনেকে বনাও সেই নিজাকে গুগলত সাৰ্চ কৰি মই আগে ষ্ট্ৰং ভিজা এখন বনাই লওঁ দেন সৰু সৰু ভিজাবোৰ গোটেই লিষ্ট উলিয়ালো কোন কেখন অনাৰেবল আছে কোন কেখন কান্ট্ৰি এৰাৰ আগত বনাব লাগে কোন কেখন এছিয়া এৰাৰ আগত উলিয়াব লাগে বহুত নিয়ম আছে কিছুমানত মোক ৰাস্তাত কন্দুৱাই দিছিলে যেনেকে ৰাছিয়া ভিজাখন মই ইণ্ডিয়াত ওলোৱা নাই ৰাছিয়া এম্বাসি পৰা ওলাব পাৰিম বুলি নেদাৰলেণ্ডত ওলাইছো তাতেতো এনেকে দেখাই দিলে দিছ ইজ নো মানে ইংলিছ নকয় নো মই কৈছো কেনেকে যাম মই এতিয়া মই কৈছো আই এম নট এলোন মাই মটৰচাইকেল এনেকে দেখাইছো মই বাইকখন থৈ নেদাৰলেণ্ডত মই তেতিয়া দেই কি কৰিম এনেকুৱা পৰিস্থিতি গম পাইছানে বাট আই ডিড
নিজে যুঁজি কেনেকে হ'ল তাৰপিছত এইটো No, মই কৈছো now see I'm returning to my hometown India. This is the route plan আৰু মোৰ বাইকখনৰ route plan টো লগোৱা আছে তাৰমানে মই বনাই থৈ গৈছিলো. So these countries I covered already and now I'm going to India through Russia. So I need to enter. মই এনেকে কৈছো প্লিজ think for 5 minutes এনেকে ক'ব লগা হৈছে সেইটো নো কৰি উলিয়াই দিছে মোক মই think 5 minutes please 5 minutes think there should be a way মই কি নো পইচা খাবা বেছিকে ভাবিছ আলটিমেটলি তো পইচা বা কিবা এটাই হ'ব ন তাৰপিছতে ডিক্লাৰেশ্যন লেটাৰ সাইন মাৰাইছে ঠিকছে যে যদি মোৰ কিবা হয় মই কিয় ঘুমাইছো মই কিয় গৈছো মই সব পঢ়ি মই হ'ব যি সাইন মাৰিব আছে দিয়া বিকজ আই এম নট এ টেৰৰিষ্ট আৰু মই একো উল্টা পুল্টা নকৰো ভাল মানুহ হৈ যাম ভাল মানুহ ওলাই so that way then পালো 4 দিন মান নেদাৰলেণ্ডত থাকি 5 দিন মান থাকিলো তাৰপিছত পালো আৰু ভিসা হে তেনেকে ভিসাৰ ফাইটো বহুত হৈছে কিন্তু শিকিলো বহুত এতিয়া কনফিডেন্স বহুত আছে ভিসা হল ফান টু তেনেকে হল অকমান যাবৰ কাৰণে মোৰ মাটি যিখিনি বন্ধকত থৈ পইচা ওলাইছিল সেইখিনি মই যাবলে পুশ এটা পালো কাৰণ পাকিস্তান হৈ গল বন্ধ মই যে কলো পাকিস্তান দি যাম পাকিস্তান বন্ধ হৈ থাকিলে পাকিস্তানৰ ভিতৰতে কাজিয়া লাগি গল পাকিস্তানখন তেতিয়া অলপ প্ৰবলেম হৈছিল আৰু আমি ইণ্ডিয়া ভিসা নাপাও ইণ্ডিয়ালেও নাপাও সো মই কেনেকে যাম মই ফ্লাই কৰিব লগা হল মুম্বাইৰ পৰা ডুবাই লৈকে কাৰণ ফেৰী আছিল তাতে এখন ফাইট হৈছে ওমান আৰু ইয়ামেনৰ মাজত যুদ্ধ ইমান যুদ্ধৰ পৰিস্থিতি দেখুৱাইছে মই ভাবিলো মোক কি হ'ব এতিয়া সো এই যে ফ্লাই কৰিব যাব লগা হৈছে ফ্লাইটৰ ইমান ডাঙৰ হেভি বাইকখনৰ কোনে ফ্লাইটৰ পইচা সো আই পেড সেই যিখিনি পইচা আছিল মেক্সিমাম ইণ্ডিয়াৰ পৰা ওলাওঁতে মোৰ পইচা শেষ তাৰপিছত মই এৰি দিছো আৰু ভগৱানৰ ওপৰত তাৰপিছত বিচাৰিলো নেক্সট ভাবিলো হোষ্ট যি যদি মোৰ এখন কাণ্ট্ৰিত সাপোজ মই কভাৰ কৰোতে 5 দিন লাগিব সাপোজ হা সো 5 দিনত যোনটো ডেটত যোনখন সিটি যাম তাতে মই ইণ্ডিয়ান আছে নেকি বিচাৰিলো ফেচবুক আৰু বাইকাৰ্স আছে নেকি বিচাৰিলো তাৰপিছত মেছেজ দিলো can you host me for one night I am alone riding my motorcycle representing my country can you host me for one night heneke ha I just need some safe place to sleep heneke likhi duniya likhi ইণ্ডিয়ান যিখিনি আছে পুৰা ওলাই আহিছে মানে ইণ্ডিয়ানৰ ভিতৰত অসমীয়াও আছে ইমান আছে আৰু তাৰ বাহিৰে বাইকিং কমিউনিটিটো ইমান বেছি সাপোৰ্টিভ আৰু ইটস বিকাম এ কমিউনিটি ব্ৰাদাৰহুড সিস্টাৰহুড বাহিৰত আৰু বেছি সো তেনেকে তেওঁলোকে এপ্ৰোচ কৰিলে each and every country অকল হোষ্ট নহয় মানে তেওঁলোকে পুৰা নিজৰ কান্ট্ৰিখন ৰিপ্ৰেজেন্ট কৰিলে একচুয়ালি তাহাঁতি মেইন সাইট সিং খিনিত লৈ গ'ল নিজৰ গাড়ী দি বেষ্ট টু বেষ্ট ট্ৰেডিশনাল ফুড খোৱালে মোক সো মোৰ খোৱাত মই ভাবিলো মোক যদি ৰাতিটো থাকি দিয়ে মোৰ হোটেলৰ পইচা বাচি যাব আৰু অবভিয়াসলি ডিনাৰটো খুৱাবই মোৰ ৰাতিৰ ডিনাৰটো বাচি যাব সেইটো মোৰ ক্যালকুলেশন আছে so that way I মানে মোৰ এই ফাইট টু যোনটো ফান্ডৰ ফাইট হেনেকে কৰিলো সো মানে ফান আপুনি কাৰো পৰাই ফান নাপালে সম্পূৰ্ণ নিজা নাই মোক নন্দিতা গাৰ্লছ মেমে অকমান পইচা দিছিল যোৱাৰ সময় কাৰণ তেওঁ মহিলা তেওঁ যেহেতু মহিলা তেওঁ অকমান পইচা দিছিলে যে মিনাক্ষী তুমি পাৰিবা মই সো আপুনি আশীৰ্বাদ কৰক হে তেনেকে বাকি তেনেকে ফান নাই অলমান মোৰ যিখিনি ইয়াতে চিনাকি মই গোলজিমত কাম কৰিছিলো গোলজিমত তেওঁলোকে হেল্প কৰিলে আৰু ক্ৰাউড ফান্ডিং এটা কৰিলে গোলজিমত ক্ৰাউড ফান্ডিং কৰিলে যিখিনি চিনাকি আছিল অলপ যিখিনি 1000 2000 5000 যিখিনি পাইছে অকমান দিছে তেনেকুৱা সৰু সুৰা ক্ৰাউড ফান্ডিং একদম হৈছে তাৰছত সেইখিনি আৰু যে যিটো কলে যে আপোনাৰ টায়াৰৰ ক্ষেত্ৰত হওক তাৰ পাছত বাকি সাৰ্ভিসিং এইখিনি কেনেকে কৰিলে মই আচৰিত হ'ব মই কাৰণ বাজাজে মোক বেয়া পালে পাব পডকাষ্টটো শুনিলে বিৰাট ভাল পাম বাজাজক বহুত ৰিকুৱেষ্ট কৰিছিলো প্লিজ হেল্প কৰক আৰু বাজাজ এখন ইণ্ডিয়ান ব্ৰেণ্ড মই সেইকাৰণে লৈ গৈছিলো বাজাজক যে আই এম ইণ্ডিয়ান মাই বাইক শুড বি ইণ্ডিয়ান এণ্ড আই এম ৰিপ্ৰেজেণ্টিং ইণ্ডিয়া তেতিয়া ক'ব পাৰিম ইয়াৰ ইণ্ডিয়ান মানুহখিনি কোম্পানীখিনি হেল্প নকৰিলে বাট পোলেণ্ড যেতিয়া গৈ পালো মই ইস্তানবুল যেতিয়া গৈ পাৰো সেম বাজাজ ডমিনাৰখন তেওঁলোকে সেল কৰি আছে মানে বাজাজ আছে ইভেন ৰাছিয়াত বাজাজ আছে হেনুকা বিভিন্ন জায়গাত যেতিয়া মই গৈ পালো আৰু মই সাৰ্ভিসিং মইতো নাজানো মানে মই অবভিয়াসলি কিমান পইচা পৰিব সাৰ্ভিসিং আৰু এম্বাসিত খুদিলো এম্বাসিত মই সদায় মেইল কৰো যে আই এম কামিং আৰু এম্বাসেডৰক লগ পাব পাৰো নেকি কাৰণ বাহিৰত কি হয় সাৰ্ভিসিং এটাৰ এপইন্টমেন্ট পাবলে এমাহ লাগে আমাৰ যেনেকে এদিন আগত বাইকখন দি দিও ইয়াতে ইণ্ডিয়াত কালি সাৰ্ভিসিং কৰি দিবা দেই ভাইটি বুলি ইয়াত পাই যাও তাতে এমাহ আগত এপইন্টমেন্ট ল'ব লাগে আৰু হেতু মই ক'ব নোৱাৰো মোক কোনটো কিলোমিটাৰছ ক'ত শেষ হ'ব sudden so মই এম্বাসি পৰা হেল্প বিচাৰিছো যে আপোনালোকে অকমান যদি কৈ দিয়ে to give her মানে give me an appointment মই এটা সাৰ্ভিসিং পাম বিশ্বাস কৰক ইস্তানবুল মই যেতিয়া গৈছো মোৰ গুটে বাইকখন দেখি হিহঁতি ড্ৰোন জোন আনি শুট কৰিছে হাউ আই এম এন্টাৰিং because I am representing the brand which they want to sell তেওঁলোকে বিক্ৰী কৰিবলৈ প্ৰমোশনাল ভিডিওস বনাবলৈ কি কিমান কৰিছে আৰু মই ধুনিয়াকে আহি গৈছো তাকো ইণ্ডিয়া পৰা চলাইছো
যদি ইণ্ডিয়াৰ পৰা বাইক এখন চলি কেনে ইস্তানবুল আহিছে তাৰমানে ইটছ আ গুড বাইক So তেওঁলোকৰ প্ৰমোশন অলৰেডি হৈ গ'ল উইদাউট গিভিং মি ওৱান মানি টকাও নিদিয়াকে so what they did গোটেই বাইকৰ টায়াৰ চেঞ্জ কৰাৰ পৰা সাৰ্ভিসিং কৰাৰ পৰা মোৰ চেঞ্জ পকেট যোনটো কয় খুব বেছি প্ৰবলেম পাইছিলো চেঞ্জ পকেট চেঞ্জ কৰি দিছে প্লাস এটা এক্সট্ৰা দি পঠিয়াইছে আমাৰ ফিল্টাৰ্স বোৰ থাকে অইল ফিল্টাৰ এয়াৰ ফিল্টাৰ সব চেঞ্জ কৰি মানে কেনেকে ট্ৰিট কৰিছে ক'ত থাকিবা ক'ত কি খুৱাব এনেকুৱা অৱস্থা মই তেতিয়া ভাবিলো এই মাহিৰা মানুহখিনি যদি কৰো তাকো তেওঁ টাৰ্কিছ আছিলে মানুহজন অনাৰ আমাৰ ইণ্ডিয়ান জনে কিয় নকৰিলে এটা সাৰ্ভিসিং দিলে হয় মোক এটা হা তেনেকে সেম থিং হ্যাপেন্ড ইন পোলেণ্ডে কৈছে আই এম নট টেকিং এনি মানি টোটাল কমপ্লিট নতুন টায়াৰ সেই বাহিৰা ব্ৰেণ্ডবোৰ কিমান দামী 200 ইউৰোজ এনেকুৱা মান লয় সেইবোৰ টায়াৰ মই ফ্ৰীতে পাইছো বাকি কিছুমানৰ বাকিটো পে সেই ক্ৰাউড ফান্ডিং হ'ল এজনী বাই হৈ গ'ল মোৰ তেওঁ এতিয়া বাহৰেইনত থাকে তেওঁ মানে গম পালে তাকো গোলজিমত মোৰ এজনী জয়া বুলি মোৰ ফ্ৰেণ্ড হয় ক্লায়েন্ট নাছিল ডাইৰেক্টলি তাই ক'লে যে মোৰ বা এজনী থাকে বাহৰেইনত তেওঁ বহুত ইউৰোপিয়ান কান্ট্ৰিজৰ চিনি পায় কাৰণ বিহু তাতে বহুত বিহু পাতে বিহু সমিতিৰ কিবা প্ৰেসিডেন্ট তেওঁ নিউজটো দি দিও কিজানি তেওঁ স্প্ৰেড কৰি দিব অসমীয়াখিনিৰ মাজতে সেই মানুহগৰাকীৰ কাৰণে নিবেদিতা বাই যেতিয়া সবকে ক'লে কাটাৰ বাহৰেইন সাউদি যিমান মানুহ তেওঁ মই জৰ্ডানত যে ফচি যোৱা বুলি ক'লো 13 days I was stuck 13 days মই পে কৰা জৰ্ডান আমাৰ কাৰণে এক্সপেন্সিভ হে তাতে মোক নিবেদিতা বাইৰ ফ্ৰেণ্ডৰ ছোৱালী এজনী হোষ্ট কৰিলে সো ইটস অল ৰিলেটেড টু সামবডি এটা মানে চেইন সিস্টেমত আপোনাৰ হৈ আই গট হোষ্ট ইউকে যিখিনি অসমীয়া আছে তেওঁলোকক ক'লে যে মীনাক্ষী আহি আছে ইউকে 5খন কান্ট্ৰি কভাৰ কৰিব সো আপোনালোকে কেনেকে হেল্প কৰিব তেওঁ তাতে এজন ৰিটুৰাছ দা আছে প্ৰতিদিনৰ লগত তেওঁ অলপ কাম কৰে ৰিটুৰাছ দা তেওঁলোকে হেল্প কৰিলে যে মীনাক্ষী আহি আছে তাই যদি ইয়াতে পকেটত হাত দিব নালাগে আমি 30-40 ইয়াৰ্স ইয়াত আছো তাই যদি অসমখন ৰিপ্ৰেজেন্ট কৰি ইয়ালে আহি আছে তেতিয়া হলে আমি কিয় তাই এখাজ খুৱাব নোৱাৰো বা এৰাতি ৰাখিব নোৱাৰো বা এদিনৰ এনেকে ধুনিয়াকে এটা ক্ৰাউড ফান্ডিঙৰ বনাইছে যে কোনোবাই এদিনৰ পেট্ৰল দি দিও কোনোবাই এৰাতিৰ হোটেলৰ এক্সপেন্স কৰি দিও কোনোবাই এদিনৰ তাই মিলটো দি দিও সেইখিনি নোৱাৰিব নেকি আপোনালোকে আৰু যদি একো নোৱাৰে অকমান ফান্ড দি দিও খুব ধুনিয়া মোৰ অলমোস্ট 4 লাখ रुपीस টকাৰ ভিতৰত 4 লাখ মান টকাই উঠিছে তাৰ বাহিৰে এভৰি ডে মই হোষ্ট পাইছো লাঞ্চত মাতে বেলেগ এটা ঠাই অন দ্য ৱে অসমীয়া সব অসমীয়া মোক কেনেকুৱা বিহু নাচিছে মোৰ কাৰণে মেখলা চাদৰ পিনি মোক ওয়েলকাম কৰিছে পেপা বজাইছে ঢোল বজাইছে মোৰ বাইকখন চুমা খাই কান্দিছে কাৰণ তাত লিখা আছে জয়া অসম আৰু AS01 নাম্বাৰ প্লেট কৈছে আমি 30-40 ইয়াৰ্স আছো আজিলৈকে এই চুতালত অসমৰ নাম্বাৰ প্লেট আহি নাপালে আৰু আপুনি মহিলা হয় তেতিয়া সেই কথাটো যে কয় ন মহিলা হয় ইয়াতে বাইক আনিছে ইয়াত আমি মানে তেওঁলোকে চকুৰ পানী ওলাইছে তেওঁলোকৰ সো সেইটো যোনটো ইমোশন তেতিয়া মোৰ বেক অফ মাইন্ড কৈ আছে কৈছিলা নহয় মহিলাই নোৱাৰে এয়াই মহিলাই কৰি দেখাইছে সো দ্যাট ওয়াজ আ ব্লেসিং মই কম ভগৱানে দিছে মানুহখিনিও দিছে তেনেকে কেনেকে যে হৈ তথাপিও কোনোবাখিনিত কেতিয়াবা অসুবিধাৰ সন্মুখীন হৈছিল নেকি পইচাৰ ক্ষেত্ৰতে হওক বা থকা খোৱাৰ ক্ষেত্ৰত হৈছে পইচা যিমানখিনি পাৰেতো মানুহখিনিয়ে হেল্প কৰিছে তাৰ বাহিৰেও তেনেকে ইটালীত মানে ইটালী গোটেই এখন ইটালী বুলি নকওঁ কাৰণ বহুত ইটালীত অসমীয়া পাইছো কিছুমান এৰিয়াত অসমীয়া নাই তাতে যেহেতু আমাৰ ডায়েটটো অলপ বেলেগ হয় আৰু ইটালিয়ান খানাত নিমখ নাথাকে ধৰক পাস্তা পিজ্জা এইবোৰ খায় সো তাতে কি হল মই এদিনত 3 বাৰ মই ব্লেক আউট হৈ পৰিছো পিলো হৈ গল খানা মই তাৰমানে খানা খোৱা নাছিলো 3 মান্থস মানে কেনেকে খানা নাখাও ৰাতি যি খুৱাই মইতো সেইটো কেলকুলেশন দিনত খাবলৈ পইচা নাই মই এক কাপ কফি আৰু এটা ক্ৰচান্ট ব্ৰেড যে থাকে ব্ৰেডৰ ভিতৰত অকমান কেতিয়াবা বাটাৰ থাকে কেতিয়াবা চকলেট থাকে অকমান সো মোৰ ডায়েট আছিল হেতু being a fitness trainer protein পাহৰি যোৱা থাকে হা মই খালি হেতু বেছিকে বেছি খৰচ কৰিব পাৰো এক কাপ কফি কাৰণ 400 रुपीसৰ কফি কেনেকে খাব বাট খাবও লাগিল বুলি এদিনত এক কাপ হেতুৱে মোৰ 200 কিলোমিটাৰছ মান লৈ যায় কৈ থাকো নিজক মানে 200 কিলোমিটাৰছ মানে হল মোৰ টেংকিটো শেষ হৈ যায় মই এটা ব্ৰেক লওঁ সেই ব্ৰেকত মই বাইকখনকো ব্ৰেক দিও মই ধৰ কফিটো খালো নেক্সট আকৌ 200 কিলোমিটাৰ চলাও তাৰপিছত ক্ৰচান্ট ব্ৰেডটো পানীৰ লগত খাও হেনেকে আই ওয়াজ একচুয়ালি মই হেতু লাইফষ্টাইলে কটাইছো এবছৰ হা কিন্তু ইটালীত স্পেশালি যেতিয়া বেছি হৈ গল মোৰ নিমখটো কম হৈ গল বেছি স্টাৰ্ভিং হৈ গল আৰু এদিনত 600-700 কিলোমিটাৰ চলাব লগা হল খুব গৰম মই এনে পৰিছো বাইক লৈ বহুত জোৰে ভাগ্য ভাল নাছিল সৰু টাৰ্ণ এটা আছে সাপোজ মই এনেকে ব্লেক আউট হৈ পৰি গলো বাইকে সাইকে পৰিছো মই হল কি মোৰ মানুহ উঠাইছে তাৰপিছতে মই এজনী যোনে মোৰ হোষ্ট ইটালিয়ান আছিলে ইংলিশ একদম ক'ব নোৱাৰে তাই হেৰি হয় ফিমেল ৰাইডাৰ তাই মোৰ চকু দেখি গম পাই গৈছে মীনাক্ষী স্লিপ
এনেকে দেখাইছে মানে ইউ আৰ নট অকে তাই ঘৰ যাওঁতে মই এনেকে কপি আছো চ' মই আই ৱাজ ষ্টাৰ্ভিং ফৰ মেনি ডেজ নাখাই মেলি আছিলো চ' বিপদত বহুত পৰিছো মই মানুহৰ ৰোৱা খাইছো মানে তেনেকুৱাও ঘটনা হৈছে মানে টু সাৰ্ভাইভ মোক ইটালীতে নে বেলেগ হৈছে আপোনাৰ জৰ্জিয়াত মই এগেইন চাইনাৰ ভিজাৰ কাৰণে 10 দিন থাকিব লগা হৈছিলে আৰু মোৰ জৰ্জিয়াখন আমাৰ কাৰণে এক্সপেঞ্চিভ মানে মইতো মোৰ কাৰণে চবেই এক্সপেঞ্চিভ আই ডোন্ট হেভ মানি 10 দিন থাকিম মই এতিয়া ল'ৰাকেইটা 10টা ল'ৰাৰ লগত আছিলো দেই 10টা ল'ৰা তাহাঁতক কেইদিনমান আগতো ফোন কৰিছো ইহঁতি মানে কি কম আৰু তাহাঁতি হয় লেবাৰ পেইণ্ট ঘৰ বনাই চব ডিপাৰ্টমেণ্টে কোনোবাই পেইণ্ট কৰে কোনোবাই মিস্ত্ৰী মানে চব চ' তাহাঁতি এটা ঘৰত থাকে সেই ঘৰটোৰ পৰা কাম কৰে ৰাতি সিহঁতি চব পাঞ্জাবী দেই পুৰা মছালেদাৰ খানা খায় কালিজি খায় লিভাৰ কাৰণ তাত লিভাৰটো পেলাই দিয়ে বিক্ৰী নকৰে মানে ফ্ৰীতে পায় চিকেনৰ দোকানত গলে তেওঁলোকে কৈছিলে যে এই লোক খাতা নিয়ে হাম লেকে আ যাতে ইমান আৰু চ' দে কুক মানে পুৰা এটা এনেকা মানে হান্দি বনত পুৰা কালিজিটো বনাই আৰু এই মস্ত মস্ত ৰুটি আৰু মই কেতিয়াও এনেকে লিভাৰ খাই পোৱা নাই আৰু হা লাইফত সেইটো আছিলে মই ৰখি থাকো সিহঁতে কেতিয়া খানা খুৱাব মোক কাৰণ মই কিমান কিনিম তাত মই কিনিলেতো এটা পেকেট কিমান দিন থাকিলে আপুনি 10 days 10 to 12 days আছিলো হা ডাঙৰ ডাঙৰ পেকেটহে কিনিব লাগিব তুমি যদি এতিয়া অইলো কিনা তুমি যদি চবটো পেকেট ইমান ডাঙৰ ডাঙৰ আৰু চব দামী মইতো খানা বনাবলৈ এতিয়া তেল লাগিলে চাউল লাগিলে ডাঙৰ বা দাইল লাগিলে মানে চব ডাঙৰ ডাঙৰ পেকেট খোলাটো নাপায় আমাৰ নিচিনা ইয়াতে তথাপি মই অলপ কিনিছিলো চাউল আৰু কিছুমান ভেজিটেবলছ কিনিলো গাজৰ এনেকে ব্ৰকলি মিলাই কেনে লাঞ্চটো কিবাকে কৰো বুলি তাহাঁতৰ খানাটোলে ৰখি থাকো তাহাঁতি মোক কিবা খুৱাব ৰাতি সেইটো খুৱাই ব্ৰেকফাষ্টটো মোৰ খাবলৈ নাই কি খাম মই তাৰপিছতে সেই ৰৈ যোৱা কালিজি আছে নেকি বিচাৰি চ' আই এম টেলিং ইউ অপেনলি কাৰণ মানুহে ভাবে মই খুব লেভিছ লাইফ এটা এবছৰ জীয়াই আহিছো being an Indian it's very difficult আপুনি যদি এখন ফৰেন কান্ট্ৰীত যায় বহুত খৰচ আননোয়িংলি আহে বাইক বেয়া হৈ যায় কিবা কিবি হৈ থাকে ন কিমান পুটুককে খৰচ আৰু চবতে টোল লাগে আমাৰ ইয়াতেহে বাইক ফ্ৰী বাহিৰত আপোনাৰ বাইকত টোল বহুত বেছি গাড়ীৰ সমানে অলমোষ্ট মই কিমান টোল দিছো এদিনত চ' টোলৰ পইচা সেইবোৰতো মই নাজানিছিলো যেতিয়া মই বাজেট বনাইছো অকে আৰু পেট্ৰলৰ খৰচ মই ভাবিছিলো আমাৰ ইয়াতে 100 টকা তাতে চাগে 150 টকা মান হ'ব সেনেকে এটা বাজেট বনাইছো নাজানো 220 টকা পাৰ লিটাৰলৈ মই তেলৰ পইচা ভৰাইছো বুজি পাইছে কথাটো চ' সেইবোৰ পইচা ক'ৰ পৰা আহিছে এভৰিডে যে তেল যে গৈ আছে ক'ৰ পৰা পইচা আহিব চ' মই মানুহৰ ৰোৱাও খাইছো মই সেইটো কাৰণে কওঁ মই সেইটো ষ্ট্ৰাগল বুলি নকওঁ সেই ষ্ট্ৰাগলটো মোক যে শিকালে নহয় সেইটো এটা মিঠা ষ্ট্ৰাগল মই মানে ভগৱানক থেংকছ দি আছো মই এবাৰ মই ভাত বনালো যোনটো কাহিনী হলো মই কুকাৰত ভাত বনাও ইয়াতে টিকুলা এটা হেৰি এটা পাইছিলো চচপেন টাইপৰ তাতে ভাত বহাইছো আৰু বেলেগৰ গেছ কি কৰি থাকিম সেই দিনত ভাতটো বনালো মই এইটো অকমান ৰাতি খাম আৰু তাতে লাষ্ট চাইডত অলপ স্ন'ফল হৈছে সেনেকুৱা ঠাণ্ডা ঢাকিবলৈ এটা প্লেট শ্লেট নাই তাৰমানে এনেকে থৈ দিলো ৰাতি খাব লৈছো ওপৰত এটা চাউল হৈ গৈছে আৰু মই খুব নাখৰা তাৰমানে ইয়াতে খুব নাখৰা এইটো হ'ব লাগে সেইটো হ'ব লাগে তেতিয়া মই নিজক কৈছো খুব নাখৰা কৰিছিলি নহয় পাইছ মজা খা এইটোকে মই তেতিয়া মানে সেই আধা চাউলৱালা ভাত আধা ৰৈ যোৱা মানে এটা মিল মই ডিনাৰত খাইছো তাৰপিছত নিজক কৈছো এইটো হ'ল লেচন প্ৰেক্টিকেল লাইফ লেচন তেতিয়া মই নিশি মোৰ ছোৱালীকো বুজাইছো মা এনেকাও পৰিস্থিতি কেতিয়াবা আহে তোমাৰ আমি যিমান নাখৰা কৰো যিমান হেন কৰো চব গুচি যায় আজি মই বেলেগৰ ৰোৱা খাই আছো মোৰ পেলাই দিম বুলি ভাবিছিলো যে সেইকেইটা ভাতে মোক ডিনাৰত বচাইছে চ' মেনি ষ্টৰিজ এবাউট মাই চেলেঞ্জেছ পেট্ৰল হওক পইচা হওক খানা কিন্তু এবছৰৰ এটা অভিজ্ঞতা তাকো বেলেগ বেলেগ দেশত গতিকে এটা বেলেগ ধৰণৰ মানে অনুভৱ নহয় সেইখিনি সময়ত আপুনি ঘৰলৈ কণ্টেক্ট কৰি থাকিব পাৰিছিলে নে ঘৰত কণ্টেক্ট কৰাটো আৰু এটা ডাঙৰ কুৱেশ্যন কাৰণ যেতিয়া মই বাইকখন ষ্টপ কৰো ধৰা তাতে মই ৰাতি কাৰণ ছানছেট দেৰিকে হয় তাতে হা আমাৰ এটা ছানছেট সোনকালে হয় তাত দেৰিকে হয় ছানছেটটো শেষ হোৱাৰ সময়হে বাইক ষ্টপ কৰো মই দিনটো চলাও তাতে ছানছেট শেষ হয় মই ফোন কৰো মানে ইয়াতে ৰাতি 1 মান বাজে আৰু মা অকল হোৱাটছএপ কলহে যায় মাৰ তাততো হোৱাটছএপ কল নাই মাৰ তাত ফোন খুব কম হয় ছোৱালী শুই যায় বেছি তাই কি ডিষ্টাৰ্বিং স্কুল যোৱা ছোৱালী মই হাজবেণ্ডক ফোন কৰো ৰাতি জঁপিয়াই উঠে কাৰণ তেতিয়া মই জাষ্ট কোৱা তেওঁ কিন্তু পুৰা কোঅপাৰেট কৰিছে ধুনীয়াকে শুনে কথাবিলাক মানে মাজতে উঠি মেলি তাতে আকৌ কেতিয়াবা সোমাব নিদিয়ে এইটো এক্সিট এন্ট্ৰিৰ প্ৰব্লেম হৈ থাকে মোক সোমাব দিয়া নাই এনেকে তাত কৈ দিলো কাৰণ কাবাকতো মোক ক'ব লাগিল মোক ইয়াতে সোমাব দিয়া নাই এনেকুৱা হৈছে কৈছে এতিয়া কি কৰিবা তাৰতো এতিয়া ৰাতি 1 বজাত মই সেইটো কথা পাহৰি যাওঁ যে মোৰতো কাবাক ক'ব লাগিল মই টেনচনত আছো বাট তেনেকে মানে মই
কমিউনিকেশ্যন খুব কম হৈছিলে মানে মামা মোৰ ছোৱালীক কওঁ যে মা মই কিন্তু এনেকে টাইম ফোন কৰিম অলপ দেৰি কথা পাতিম আৰু মাৰ লগত খুব কমে কথা হৈছিলে ছোৱালীক কওঁ মাক মেছেজটো দি দিবা মই ফাইন সেনেকে মানে কমিউনিকেশ্যন বহুত ডিফিকাল্ট হয় টাইমিং যেতিয়া হ'লেও আপুনি তেনেকুৱা এটা সিদ্ধান্ত লোৱাৰ আগত কিমান দিনৰ আগৰ পৰা আপুনি প্লেনিং কৰিছিলে মানে ৰিচাৰ্চ কৰিছিলে আপুনি বিভিন্ন ক্ষেত্ৰত ভিজাৰ ক্ষেত্ৰতে হওক গোটেইখিনি আপুনি ৰিচাৰ্চ কৰিছিলে আৰু তাৰ আগত ফেমিলিৰ পৰা কোনোবাখিনিত মাহঁতে ভয় খোৱা নাছিল নে বা যাব নালাগে তই এনেকুৱা এটা সিদ্ধান্ত নলবি এনেকুৱা কিবা আছিল নেকি মই সেইটো ক্ষেত্ৰত বহুত লাকি কাৰণ মায়েতো বুজিয়ে নাপালে ফাৰ্ষ্ট অফ অল মাক মই একচুৱেলি মিছা কথা কৈছো মিছা মানে কি মই সঁচা কথা কোৱা নাই মিছা হোৱা নাই সঁচা কথাটো কোৱা নাই মাক কৈছো কাৰণ নেপাল মোৰ ফাৰ্ষ্ট কাণ্ট্ৰি আছিলে মই কৈছো মা এই নেপাললৈ যাম নেপালৰ পৰা যদি মই চান্স পাওঁ লণ্ডন গুচি যাম এতিয়া মই ৰাস্তা দিয়ে যাম নে ফ্লাইটে দিয়ে যাম নে এইটোতো আৰু মই বুজি নাপায় মই কাম এটা পাইছো নেপালত তাৰ পৰা চাগে মই কেতিয়াবা জাৰ্মানী যাব পাৰো কেতিয়াবা এনেকে যাব পাৰো যাম এই ফ্লাইটেদি যাম তাতে এখন বাইক লৈ ল'ম মানে অলপমান তেনেকুৱা এটা কাহানী মই যদি কওঁ মই ইয়াৰ পৰা মেনেজ কৰি গৈছিলে গৈছো মাটো হাৰ্ট ফেইল কৰিব নোৱাৰি বুজি নাপায় হাজবেণ্ডো আচৰিত ফাৰ্ষ্টতেতো যোৱা বুলি ধুনীয়াকে কৈ দিলে তাৰপিছতো যেতিয়া এখন এখনকে ভিজা পালো তুমি সঁচাকে যাবা নেকি কৈছো কি মানে তাৰপিছতে অবভিয়াছলি তাৰপিছত আৰু এখন পাওঁ তুমি চাইনাও যাবা কি হল মানে তেওঁ ভাবাই নাছিলে মই যে ভিজা পাম চ নেগেটিভো নহল কিন্তু পজিটিভ যে কৈ দিছিল কৈছিলে এতিয়া বাট কোৱা নাছিল যে নালাগে দিয়া নালাগে এবাৰো নকলে আৰু মোৰ ছোৱালীৰ ষ্টেটমেণ্ট এটা আছিলে মা তুমি জিন্দা ঘূৰি আহিবাতো সেই ৱৰ্ডটো মোৰ মানে মই ভাবা নাই কোনোদিন যে মই এক্সিডেণ্ট হ'ব পাৰে মোৰ এবাৰো মাথাত নাহিল কিন্তু তাই এটাই কথা কৈছিল মা তুমি জিন্দা ঘূৰি আহিবাতো মোক মানে সেই বস্তুটোৱে মানে এনেকে শ্বক এটা দিছিল কি চিন্তা কৰিছে তাই মানে সেইটোৱে ভয় তাই সেইটোৱে ভয় তুমি যি কৰা তুমি জীয়াই ঘূৰি আহা তাই সেইটো কথা আছিলে চ' মই ক'লো ভাই নাই এইটো মই আহিম মা মই কাৰণ ভালকে চলাম ন মই বহুত ভালকে চলাম তুমি চিন্তা নকৰিবা চ' সেইটো মোৰ ফেমিলিৰ ভাল এটা ছাপৰ্ট বাকি আৰু নাই আৰু কিমান দিন আগৰ পৰা এইটো প্লেনিং 6 months মান মই খালি আইটিনাৰি এইবোৰ বনাওঁতে গৈছে বিকজ মোৰ ফাণ্ডৰ কাৰণে দৌৰিলো বেছি নাই কাৰণ মই যেনেকে কৈছো মই নৱেম্বৰ নে ডিচেম্বৰত মই আহি পাইছো ফ্ৰম দ্য নেপাল ৰাইট তাৰপিছত ডিচাইড কৰিছো আৰু নেক্সট ডিচেম্বৰত মই ওলাই গৈছো ধৰ এই এটা বছৰৰ ভিতৰত 6 monthsৰ ভিতৰত গোটেই প্লেন কৰি সেইকাৰণে মই ভিজাও এপ্লাই কৰিব লাগে ন কাৰণ তেতিয়া মই ভিজা এপ্লাই কৰা ষ্টাৰ্ট কৰি দিছো নাই যামে আইটিনাৰি গোটেই ৰাতি ৰাতি বহি বহি খালি আইটিনাৰি বনাও আইটিনাৰি চেঞ্জ কৰো আইটিনাৰি এখন নহ'ব বৰ্ডাৰ ক্লজ এইটো বম ফাটিছে ভালে হৈছে সো ইট টুক মি 6 months মানুহে কিন্তু 10 বছৰ মান প্ল্যান কৰে দে ফৰেন কান্ট্ৰি যাব আৰু ফৰেন কান্ট্ৰি গৈছে আপুনি হেতুতকে ডাঙৰ কথা আপুনি যেটো ওয়াৰ্ল্ড ৰেকৰ্ড কৰিম বুলি আপুনি যেটো মনত এটা বান্ধি ললে যে মই এটো কৰিমেই হেতুৰ আগত তাৰ মানে আপোনাৰ কিমান নিজে তাৰ মানে আপুনি কিমান প্ৰিপেয়াৰ কৰিবলগীয়া হৈছে সেইখিনি মাজতে কৰিছো যেতিয়া মই গম পালো যে ওয়াৰ্ল্ড ৰেকৰ্ড কৰিব যাম মোৰ এটা জেট সোমাই আহিছিল ন একচুয়ালি হেতু মোক বটুককে বুষ্ট কৰি দিলে তাৰপিছত এক্সাৰসাইজ কৰা ষ্টাৰ্ট কৰিলো কাৰণ মই অকলে গোটেই বাইকখন পৰিলো টানিব লাগিব বেক ষ্ট্ৰং হ'ব লাগিব ধাম ধুম এক্সাৰসাইজ কৰিছো বেক মাসল ষ্ট্ৰং কৰিব কাৰণে তেতিয়া আৰু বেছি সময় পোৱা নাছিলো কাৰণ ভিজা কাৰণে দৌৰি আছো কেতিয়াবা কেলকাতা যাব লাগে মানে কেতিয়াবা দিল্লী যাব লাগে তো সেই দৌৰাত হৈছে কাৰণ মই আইটিনাৰিটো তেনেকে বনাইছো যে মই মিডল ইষ্টত সামাৰত ৰাইড কৰিব নোৱাৰো আৰু ইউৰোপত উইন্টাৰত ৰাইড কৰিব নোৱাৰো কাৰণ ইফালে হয় বহুত গৰম আৰু মানে আপুনি যেতিয়া আপুনি মনত বান্ধি লৈছে যে মই ওয়াৰ্ল্ড ৰেকৰ্ড কৰিমেই তাৰ পৰা আপুনি 6-7 মান্থছৰ পিছতে আপুনি ওলাই গৈছে একদম ওয়াও সঁচা কাৰণ এই জেটটো যে কৈছো সেইটো কাৰণে চাগে বেছি মই ফাষ্ট হ'ব পাৰিলো চাগে আৰু মানুহে কয় কেতিয়াৰ পৰা এইটো সপোন দেখিছিলা মই সপোনটো দেখাই নাছিলো একচুৱেলি মই ভাবিবই তাকে সেইকাৰণেতো মই আচৰিত হৈছো মানে বহুত দিনৰ আগৰ পৰা 3-4 বছৰ আগৰ পৰা প্লেন কৰি তাতে কিমানখন দেশৰ ভিজা আপুনি হেৰি কৰিব লাগিব ইমানখিনি প্লেনিং আপুনি 6-7 মান্থছত কৰি মোৰ দাদা বুলি মাতো তেওঁ কৈছে মোৰ 6 years মান আগত মই এটা প্লেন কৰিছো মই এবাৰ চাইনা যাম কৰি আছে প্লেনিং আচ্ছা